হাউলিৰ বড়োলেণ্ড গেষ্ট হাউচত বিপিএফৰ সংবাদমেল বিটিসি সচিবালয়ত চলা আক্ৰমণক লৈ এই সংবাদমেল অনুষ্ঠিত হয়। প্ৰমোদ বড়োৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু বিটিসিত এতিয়া ইউপিপিএলৰ নাজল নাথল অৱস্থা। হতাশগ্ৰস্ত হৈ সচিবালয়ত আক্ৰমণ কৰিছে ইউপিপিএলে। গৰ্জন মুছাহাৰীকো তীক্ষ্ণ সমালোচনা কৰিলে কামাল আজাদে। বিপিএফ দলে সরকার গঠন করার পিছত আমার যে 5টা মেইন প্রতিশ্রুতি আছিল এই 5টা মেইন প্রতিশ্রুতির উপৰত কাম কাজ আমার সম্পূর্ণরূপে আরম্ভ হয়েছে। মাটিবাড়ির কাম কাজৰ কাৰণে আমার পুরোনা যিখিনি রিচার্ড মণ্ডল এওঁলোকক লৈ কেনেকৈ স্ট্রেংথেন কৰি ফেলে সার্কেল অফিসবিলাকক মাটিবাড়ি দিব পৰা যায় তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি হৈছে। মহিলা আত্মসহায়ক গোটক প্ৰতিশ্ৰুতি দিয়া হৈছিল 40 কোটি টকা, 10 কোটি বঢ়াই আমি 50 কোটি টকা দিবলৈ সাজু হৈছোঁ। আৰু যিখিনি আইবিএছ আকাৰে দৰিদ্ৰ মানুহখিনিৰ কাৰণে 50 কোটি দিবলৈ আমাৰ লিষ্ট প্ৰস্তুত হৈছে। মহিলা আত্মসহায়ক গোটৰ লিষ্ট প্ৰস্তুত হৈছে আৰু বাকি ইউথৰ কাৰণে যিখিনি 100 কোটি টকা দিবৰ আমাৰ প্ৰতিশ্ৰুতি আছিল, ইয়াৰ বাবে আমাৰ মাল্টিপল ডিপাৰ্টমেণ্ট যেহেতু লগ লাগি এই পইচাটো দিব লাগিব, তাৰো সম্পূৰ্ণ প্ৰস্তুতি আৰু কাম কাজ চলি আছে। আমি জানুৱাৰী মাহৰ ভিতৰত এই আটাইকেইটা প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হ'ম। গতিকে এনেকুৱা এটা অৱস্থাত ইউপিপিএল দল যি দলে মাত্ৰ 7খন আসন পাবলৈ সক্ষম হল, ৰাইজে বৰ বেয়াকে তেওঁলোকক আঁতৰাই পেলালে চৰকাৰৰ পৰা। তেওঁলোকৰ অৱস্থা এতিয়া না জল না থল। আগতে প্ৰেসিডেন্টৰ অৱস্থা আছিল না জল না থল, এতিয়া দলটোৰ অৱস্থা না জল না থল। আৰু এই বিগত যিখিনি সময়ত আমি চৰকাৰ চলালো, এই চৰকাৰ চলোৱা সময়খিনিত ইউপিপিএলৰ যিটো আচল চৰিত্ৰ, জনগোষ্ঠী বিৰোধী চৰিত্ৰ, সংখ্যালঘু বিৰোধী চৰিত্ৰ, এই চৰিত্ৰবিলাক এতিয়া খোল খাই পৰিছে। বিভিন্ন জনগোষ্ঠী নেতা ইউপিপিএল দলৰ যিবিলাক জনগোষ্ঠী নেতা আছিল, তেওঁলোকে হুৰাহুৰে এতিয়া দলৰ পৰা পদত্যাগ দিছে। লাজ লগা অৱস্থা। তেনেকুৱা এটা পৰিস্থিতিত যি ইউপিপিএল দলে সংখ্যালঘু এজনো এমচিএলে জিকাবলৈ সক্ষম হোৱা নাছিল, সেই ইউপিপিএল দলে এতিয়া চৰম সংখ্যালঘু বিৰোধী যিটো চৰিত্ৰ, এই চৰিত্ৰটো প্ৰকাশ কৰিছে। তেওঁলোকৰ স্পোক্স পাৰ্চনে আহি আমাৰ দলৰ এজন অতি সন্মানীয় ইএম বেগম আখতাৰা বাইদেউক মানে প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। যি প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এছেম্বলিত নোযোৱা বুলি কৈছিল, সেই প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া এছেম্বলিত